মানছি না। অসম বংগ সীমান্তৰ জোৰাইত ৰেলপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে হাজাৰ হাজাৰ লোকে। শ্ৰীৰামপুৰৰ নিকটৱৰ্তী জোৰাই গ্ৰেটাৰ কোচবিহাৰ ৰাজ্য গঠনৰ দাবীত এনেকৈয়ে হাতে হাতে বেনাৰ প্লেকাৰ্ড পোষ্টাৰ লৈ ৰেলপথত বহি প্ৰতিবাদ সাব্যস্ত কৰিলে গ্ৰেটাৰ কোচবিহাৰ পিপুলছ পাৰ্টি চমুকৈ জিচিপিএ। আমরা আশাবাদী হয়তো দ্রুত ইন্ডিয়া গভর্নমেন্ট কোনো একটা পজিটিভ বার্তা দিবে, সেই পজিটিভ উপর নির্ভর করে আমরা উঠে যাব। যত দ্রুত পজিটিভ হবে তত দ্রুত তাড়াতাড়ি উঠে যাব আমরা। সে 4 দিন 5 দিনের কোনো বিষয় নাই, গভর্নমেন্ট যত দ্রুত পজিটিভ পদক্ষেপ নেবে তত দ্রুত আমার উঠার পরিকল্পনা। এই প্ৰতিবাদী কাৰ্যসূচীৰ দৃশ্য কলিয়াবৰ ৰাজচক্ৰ বিষয়া কাৰ্যালয়ৰ। মূলতঃ 4 লেনযুক্ত ঘাইপথ জখলাবন্ধাৰ মাজেৰে যদি নাযায় তেনেহ'লে আগন্তুক 2026 চনৰ নিৰ্বাচনৰ ভোট বৰ্জনৰ হুংকাৰ দিছে 4 লেনযুক্ত সমিতিয়ে। সেই 1949 সালে 12 সেপ্টেম্বর কুচবিহারটা চুক্তির মাধ্যমে মার্চ হওয়ার পরে ভারতবর্ষকে অখণ্ডতা দেওয়া হলো। সেদিন ভারতবর্ষ প্রতিশ্রুতি দিতে কুচবিহারের মানুষের জন্য, সে প্রতিশ্রুতির একটাও চুক্তি পালন করেনি। তার কতদিন ধৈর্য থাকবো? ওই জন্য আজকে আমরা আসছি, যতক্ষণ ভারত সরকার পজিটিভ কিছু কয় নাই ততক্ষণ আমার এই রেল অবরোধ চলবে। মূলতঃ 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ কলিয়াবৰ তিনিআলিৰ পৰা কুঁৱৰীটোল হৈ জখলাবন্ধাৰ মাজেৰে নোযোৱাক কেন্দ্ৰ কৰি এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। বিদ্যালয় স্থানান্তৰিত কৰা কেন্দ্ৰ কৰি হাইলাকান্দিত প্ৰতিবাদ সাব্যস্ত কৰিছে স্থানীয় ৰাইজে। আমাদের স্কুল ভাঙ্গা মানছি না, না ভেঙে রাস্তার বিকল্প ব্যবস্থা করা হোক। হাইলাকান্দিৰ 12 নম্বৰ পাইকান নিম্ন প্ৰাথমিক বিদ্যালয় আৰু অন্য 2খন বিদ্যালয় এটা নতুন পথ নিৰ্মাণ প্ৰকল্পৰ বাবে বিদ্যালয়সমূহ সাময়িকভাৱে স্থানান্তৰ কৰিবলৈ নিৰ্দেশ দিছিল শিক্ষা বিভাগে। শিক্ষা বিভাগৰ এই নিৰ্দেশক কেন্দ্ৰ কৰিয়ে স্থানীয় লোকৰ এয়া প্ৰতিবাদী কাৰ্যসূচী। স্কুলে এলপি স্কুলটা মানে অস্থায়ীভাবে আপনার শিফটের লাগে আপনাদের অসুবিধা হবে না? আমরা অসুবিধা কিন্তু আমার তো সরকারের যেটা খবর শুনতে লাগবো, আমার অসুবিধা আমি ঠিক আছে আমি এটা মানিয়ে নিচ্ছি, কিন্তু তারা যদি সবটা যদি জায়গা করতে পারে তারা কোনো আপত্তি নেই আমার, কিন্তু তারা সবচেয়ে চিন্তা লাগছে। স্কুলে কজন ছাত্রছাত্রী আছে? আমরা তো 119 জন ছাত্র, আর আমরা শিক্ষক হলাম 7 জন। তাদের ওখানে 102 জন আছে, 112 জন। তারা তো 150 জন পুরা 100 উপরেও তারা রেগুলার থাকে ছাত্র। এই ক্লাসরুমে তো অসুবিধা হবে? ক্লাসরুমে মানে সবটারও তো মানে ভীষণ অসুবিধা, এটা হওয়ার মতো নয় আর কি। এয়া তেজপুৰৰ দৃশ্য। তেজপুৰৰ বিহগুৰিত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে স্থানীয় একাংশ লোকে। 2 নম্বৰ বিহগুৰি গাঁও পঞ্চায়তৰ কাৰ্যালয় স্থানান্তৰৰ প্ৰতিবাদত এই প্ৰতিবাদী কাৰ্যসূচী। ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধৰ ফলত স্তব্ধ হৈ পৰে যাতায়াত ব্যৱস্থা। আবদ্ধ হৈ পৰে দূৰণিবতীয়া যাত্ৰীবাহী বাছৰ লগতে ট্ৰাক আৰু সৰু বৰ যান বাহন। আমি বাৰে বাৰে আবেদন কৰিছোঁ, খণ্ড উন্নয়ন বিষয়া মহোদয়ক আমি বাৰে বাৰে আবেদন কৰিছোঁ যে যিহেতু আমাৰ মেজৰিটি আছে, মেজৰিটি থকা পঞ্চায়তটো ভাঙিব নোৱাৰে। তৎসত্ত্বেও আমাৰ কথা নুশুনি বিহগুৰি কেৱল বিডিঅ'জনে 2জন মানুহৰ কথা শুনিয়ে আমাৰ পঞ্চায়তটো ভাঙি পেলাইছে আৰু 1 নং আৰু 2 নং এটা কৰিছে। 1 নঙত মাত্ৰ 2800 ভোটাৰ আছে 2001 চনৰ লোকপিয়ল মতে। আমি কৈছোঁ যে আমাৰ যিহেতু মধ্যস্থলতে 2 নং বিহগুৰি গাঁও পঞ্চায়ততে বিহগুৰি কাৰ্যালয়টো থাকিব লাগিব। আমাক খণ্ড উন্নয়ন বিষয়াগৰাকীয়ে প্ৰথমে হ'ব বুলি আশ্বাস দিলে, দি পেলাই আমাক কোনো ধৰণৰ কথা গুৰুত্ব নিদিয়াৰ কাৰণে আমি জিলা উপায়ুক্ত মহোদয়ক বাৰে বাৰে লেখ আবেদন দিছোঁ। ব্যুৰো ৰিপৰ্ট DY 365। আমাদের স্কুল ভাঙ্গা মানছি না।